Hello students, আমি class 7 or science or heat যেটো chapter আছে সেই chapter টো আমি পঢ়িবলৈ লৈছো heat বুলি ক'লে তোমালোকে কি বুজা ইয়াত তোমালোকে ইমেজখনত দেখিছা জুই জ্বলি থকা দেখুৱা হৈছে আমি টেম্পাৰেচাৰৰ কথা কওঁ কেতিয়াবা আমাৰ জ্বৰ হলে আমি টেম্পাৰেচাৰ জোখাৰ কথা কওঁ গতিকে হিট টেম্পাৰেচাৰ তোমালোকে এবিলাক ওয়াৰ্ড শুনি আহিছা গতিকে হিট মানে কি এটা বস্তু গৰম ঠাণ্ডা হেবিলাক আমি চাবৰ কাৰণে যিবিলাক ইউজ কৰো ওয়ার্ড সেবিলাকক আমি হিট বুলি পাইছো এতিয়া তোমালোকে এটো এটা চ্যাপ্টাৰ পঢ়িব লাগিব গতিকে এই চ্যাপ্টাৰটোত হিটৰ বিষয়ে ডিটেইল ষ্টাডি কৰা হৈছে তোমালোকৰ লেভেললৈকে যিমানখিনি বস্তু হিটৰ ৰিলেটেড দৰকাৰ হয় এই অলমোস্ট ম্যাক্সিমাম বস্তুৰে তোমালোকক ডিসকাস কৰা হৈছে গতিকে আমি চাও আহা ফাৰ্ষ্টতে আমি কোনবিলাক টপিক ডিসকাস কৰিম তোমালোকে মোৰ লগে লগে লিখি যাবা হিট কোল্ড হট এন্ড কোল্ড এবিলাক আসলতে কি হয়নো সেইখিনি আমি চাম তাৰ পাছত আমি চাম টেম্পাৰেচাৰ হিটৰ কথা ক'লে আমি টেম্পাৰেচাৰৰ কথা ক'বই লাগিব গতিকে we will see what is temperature then measurement of temperature measurement temperature measurementৰ কথা আমি চাব লাগিব কিবা এটা বস্তু কিমান গৰম আমি হেতু মেজার কৰিবৰ কাৰণে আমি কি কৰিম টেম্পাৰেচাৰ মেজারমেন্ট কৰিব লাগিব তাৰ পাছত আহিলে টেম্পাৰেচাৰ মেজারমেন্ট কৰাৰ ডিভাইস হেতু আমি কি বুলি কওঁ থাৰ্মোমিটাৰ গতিকে the device which is used to measure temperature is known as thermometer thermo মানে heat meter মানে যেনেকে স্কেল ডালক আমি মিটাৰ বুলি কৈছো আৰু ইয়াতে তাৰ পাছত আহে কিছুমান হিট ট্ৰান্সফাৰৰ কথা যিখিনি তোমালোকে ইয়াতে গম পাবা হিট ট্ৰান্সফাৰৰ ভিতৰত কিন্তু কেটামান বস্তু সোমাই আছে এটা হৈছে কন্ডাকশন নাম্বাৰ 2 হৈছে কনভেকশন আমি এই বস্তু কেটাৰ মিনিং আৰু ইহতৰ ডিফাৰেন্স খিনি আমি জানিব লাগিব লাষ্ট হৈছে ৰেডিয়েশন এই তিনটা বস্তু আমি হিট ট্ৰান্সফাৰৰ ক্ষেত্ৰত চাম মানে এঠাইৰ পৰা এঠাইলৈ হিট যেতিয়া ট্ৰান্সফাৰ হয় আৰু লাষ্ট এটা টপিক আছে হেতু টপিক হৈছে ক্লোথছ ইন সামাৰ এন্ড উইন্টাৰ গৰম দিনত আমি কেনেকুৱা কাপোৰ পিন্ধো আৰু ঠাণ্ডা দিনত আমি কেনেকুৱা কাপোৰ পিন্ধো সেইবিলাক কথা কিহৰ ওপৰত ডিপেন্ড কৰে এই টেম্পাৰেচাৰ বা তাৰ লগত ৰিলেটেড কেনেকুৱা মেটেৰিয়েল ইউজ কৰিব লাগিব সেইখিনি কথা আমি চাব লাগিব এতিয়া আমি চাও ফাৰ্স্ট ইন্ট্ৰোডাকশন ইয়াত তোমালোকে ছবিখনত দেখিছা এটা লৰাৰ কি হৈছে জ্বৰ হৈছে চাহ একাপ গৰম চাহ একাপৰ পৰা ধোঁৱা ওলাই আছে আইসক্ৰীম পানী এগিলাস আছে ঠাণ্ডা দেশত বৰফৰ দেশত এজন মানুহ আছে এতিয়া এই গুটেই বস্তুবিলাক তোমালোকে কি বুলি গম পাবা এতিয়া জ্বৰ হোৱা দেখাইছে যে থাৰ্মোমিটাৰ মুখৰ ভিতৰ সময় থোৱা আছে that means what জ্বৰ হৈছে চাহ কাপ কি বুলি কম আমি গৰম বুলি কম হট বুলি কম লৰাটোৰ জ্বৰ হলে কি হ'ব গাটো গৰম হৈ থাকিব হিট টেম্পাৰেচাৰ তাৰ বেছি থাকিব তেনেকে আইসক্ৰীমটো কেতিয়াও গৰম নহয় ঠাণ্ডা হ'ব কোল্ড তেনেকৈ পানী গিলাস নরমাল ওয়াটারটো কি হ'ব বেছি গৰমও নহয় বেছি ঠাণ্ডাও নহয় ঠিক তেনেকৈ এন্টাৰ্কটিকা বা কৰবাত যদি ঠাণ্ডা দেশত বৰফৰ দেশত মানুহ থাকে সেয়া বহুত ঠাণ্ডা হ'ব গতিকে সকলোখিনি কথা আমি হিট এন্ড কোল্ডৰ ওপৰতে আমি কৈছো কিন্তু এই কথাখিনি কবলে যাওতে আমি এটো কবলে দিগদাৰ হৈ যায় যে কাৰ টেম্পাৰেচাৰ বেছি কাৰ টেম্পাৰেচাৰ কম কাৰ কিমান বেছি হেখিনি কবলে আমাৰ অকমান অসুবিধা হয় এতিয়া হাউ হট অৰ কোল্ড এন অবজেক্ট ইজ বুলি যদি আমি কওঁ তেতিয়া হলে তোমালোকে যদি সোৱা আমি কি কব পাৰো যে হট কফি যদি আমি কনসিডাৰ কৰো হট কফি কি হ'ব বেছি গৰম হ'ব বা হট টি এবিলাক বেছি গৰম হ'ব কিহতকে গ্লাস অফ ওয়াটাৰতকে হয়নে এগিলাস নরমাল পানীতকৈ ডেফিনেটলি তাৰ টেম্পাৰেচাৰ বেছি হ'ব আৰু আইসক্ৰীমতকে কিন্তু নরমাল গ্লাস অফ ওয়াটাৰৰ টেম্পাৰেচাৰ বেছি হ'ব গতিকে এতিয়া যদি মই বয়লিং ওয়াটাৰ অলপ লৈ আহো তেতিয়া হলে মই যদি খুধু ইহতৰ টেম্পাৰেচাৰ হট কফিতকে বেছি নে কম তেতিয়া আমাৰ কবলে আসলতে দিগদাৰ হৈ যায় গতিকে আমি টেম্পাৰেচাৰ মেজাৰ কৰিবৰ কাৰণে আমাৰ কি কৰিব লগা হয় টেম্পাৰেচাৰ মেজাৰ কৰিবৰ কাৰণে আমাক এটা স্পেশাল মেথড লাগিব ইয়াৰ কাৰণে কোৱা হৈছে যে হাউ ডু উই মেজাৰ হটনেস এই কোৱেশ্চনটো তেতিয়াই আসলতে মনলে আহিলে যে এই কিবা এটা বস্তু কিমান গৰম আমি হেতু কেনেকে মেজাৰ কৰিম যেতিয়া তোমাৰ জ্বৰ হয় ফিভাৰ হয় তেতিয়া কি হয় নরমাল বডি টেম্পাৰেচাৰতকে তাৰ টেম্পাৰেচাৰ কি হ'ব অলপমান বেছি হ'ব ফিভাৰ হলে টেম্পাৰেচাৰ কি হ'ব হাই আৰু নরমাল হলে কি হ'ব নরমাল বডি টেম্পাৰেচাৰত কি হ'ব টেম্পাৰেচাৰটো অকমান কম্পাৰেটিভলি ফিভাৰ হোৱাতকে লো গতিকে এই টেম্পাৰেচাৰ মানেনো এতিয়া কি আমি হেতু চাম প্ৰথমতে
টেম্পারেচাৰ মানে কি টেম্পারেচাৰ ইজ দ্য মেজাৰ অফ হটনেস মানে আমি যে ইয়াৰ টেম্পারেচাৰ বেছি বুলি কৈছো ইয়াৰ টেম্পারেচাৰ কম বুলি কৈছো কিমান হট এটা বস্তু কিমান হিট আছে তাত সেই বস্তুটো মেজাৰ কৰিবৰ কাৰণে আমি যেটো টাৰ্ম ইউজ কৰো হেতু হৈছে টেম্পারেচাৰ টেম্পারেচাৰ ইজ দ্য মেজাৰ অফ hotness or coldness of an object hotness or coldness of an object গতিকে তোমালোকে কি গম পাইছা ইয়াৰ পৰা এটা বস্তু কিমান গৰম কিমান ঠাণ্ডা মেজাৰ কৰিবৰ কাৰণে আমি টেম্পারেচাৰ ইউজ কৰো আৰু টেম্পারেচাৰৰ কাৰণে ইউজ কৰিবৰ কাৰণে ডিভাইসটো হৈছে কি ডিভাইস which is used to measure temperature the device which is used to measure temperature eto ki hoy thermometer thermometer use kori ami ki koribo paru temperature measure koribo paru thermometer boli naam to asolte kele ahile ya je tumaloke thermo dekhisa thermo mane hoise heat he karone ami thermometer boli koisu odike device which is used to measure temperature is the thermometer ita heat mane hoise jitu energy to kami heat boli kong odike eta bostu gorom mane tar bhitorot ki khumai ase heat energy khumai ase odike eta bostu besi gorom mane tar ako temperature he besi hobo tar measure of hotness ba coldness eta bostu besi thanda konuba eta pani egila siman thanda nohoy kintu ice cream besi thanda tar measure of coldness to ki hobo ice cream or kom hobo aru ice cream or coldness besi hotness kom tenokwa dhonor kisuman measurement ami lobor karone ami ki use koru temperature use koru how do we measure the temperature etia measure nu keneke korim tar karone ako ki ase janane different scales exist to measure temperature different scales exist to measure temperature মানে বেলেগ স্কেল আছে যাৰ সহায়ত আমি কি কৰিব পাৰো টেম্পারেচাৰ মেজাৰ কৰিব পাৰো different scales are exist to measure temperature এইটা স্কেল কেটা কি এটা হৈছে সেলসিয়াস স্কেল তাক আমি সি ৰে বুজাও আৰু এটা স্কেল হৈছে ফাৰেনহাইট স্কেল স্পেলিং কাৰেক্টলি কৰিবা ফাৰেনহাইট স্কেল তাক আমি কেনেকে বুজাও এফ ৰে বুজাও Number 3 কি হৈছে কেলভিন স্কেল এই তিনিডাল স্কেল আমি ইউজ কৰিব পাৰো স্কেল মানে আমাৰ জিবিলাক নরমালি আমি ইউজ কৰি থাকো তেনেকুৱা স্কেল নহয় কিন্তু একেটা স্কেল কেনেকুৱা যেনেকে আমি এতিয়া এডখৰ কাপোৰ কিমান ডাঙৰ তাক জুখিবৰ কাৰণে আমি কি কৰো স্কেলডাল ব্যৱহাৰ কৰো বা এটা তুমি ফিটা ইউজ কৰিবা তাৰ সহায়ত তুমি কি স্কেল ইউজ কৰিবা মিটাৰ স্কেল ইউজ কৰিম কিন্তু ইয়াতে জিডাল হৈছে তুমি মিটাৰ স্কেল বা স্কেলডাল দি আমি ফিভাৰ জুখিব নোৱাৰো এটা সেলসিয়াস স্কেল মানে সেই থাৰ্মোমিটাৰত থকা জিবিলাক ভ্যালু তাক আমি সেলসিয়াস স্কেলত ৰিপ্ৰেজেন্ট কৰিব পাৰো আমি কেনেকে ৰিপ্ৰেজেন্ট কৰিম হেখিনি সাম আমি প্ৰথমতে এফালে পৰা বস্তুখিনি চাই যাও স্কেলস অফ টেম্পারেচাৰৰ ওপৰত আমি আসলতে কি কৰিব লাগিব জানানে স্কেল অফ টেম্পারেচাৰ চাবলে গলে আমাৰ ৰেফাৰেন্স পইণ্ট কিছুমান আমি লব লাগিব ৰেফাৰেন্স পইণ্টস ফৰ measuring temperatures are temperature measure কৰাৰ reference point কেটা হৈছে first of all আমি কি কব পাৰো জানানে reference আমি কেতিয়া লওঁ যেতিয়া আমি কিবা এটা বস্তু আমাৰ টেক্সট বুক থাকে এখন ৰেফাৰেন্স বুক থাকে ৰেফাৰেন্স বুকৰ পৰা আমি কিবা এটা বস্তু আমি ৰেফাৰেন্স হিচাপে লৈ লওঁ মানে তেনেকুৱা ধৰণৰ ইয়াত আমি কি কৰিম এতিয়া ৰেফাৰেন্স পইণ্ট ইউজ কৰিম মানে কৰ পৰা কলৈকে ৰেঞ্জ থাকিব তাত তোমাৰ কৰ পৰা কলৈকে আমি চাম তাৰ হেতু কথা আমি এটা আইডিয়া লবৰ কাৰণে আমি আসলতে ৰেফাৰেন্স পইণ্ট ইউজ কৰো ইয়াত আমি কি চাম জানানে আইস পইণ্টক আমি এটা ৰেফাৰেন্স পইণ্ট হিচাপে লম আইস পইণ্ট মানে হৈছে ফ্ৰিজিং পইণ্ট এটা বস্তু জিটো টেম্পারেচাৰত ফ্রিজ হয় তার পাছত আৰু এটা আহিলে স্টিম পইণ্ট জিটো টেম্পারেচাৰত এটা বস্তু বইল হয় এটা জিটো টেম্পারেচাৰত বুলি কৈছো যে হেতু কথা মানে কি হ'ব জিটো মিনিমাম টেম্পারেচাৰত এটা বস্তু ফ্রিজ হ'ব
বা যেটো মিনিমাম টেম্পাৰেচাৰত এটা বস্তু বইল হ'ব মিনিমাম টেম্পাৰেচাৰ মানে পানীৰ বইলিং পইণ্ট কি বুলি খুধিলে তোমালোকে গম পাবা যে 100 ডিগ্ৰী সেন্টিগ্ৰেড 100 ডিগ্ৰী সেন্টিগ্ৰেডত পানী বইল হয় তুমি যদি 101 ডিগ্ৰী সেন্টিগ্ৰেড সোৱা তেতিয়া হলে সেইটো ষ্টেটত তুমি কিন্তু পানী নোপোৱা সেই ষ্টেটটো কমপ্লিটলি কি হৈ যাব steam হৈ যাব vapor হৈ যাব গতিকে হেতু হৈছে মিনিমাম টেম্পাৰেচাৰ হেতু টেম্পাৰেচাৰতে কি হ'ব পানী বইল হৈ steamলে কনভাৰ্ট হৈ যাব ঠিক তেনেকৈ আইসৰ কথাটো সেম 0 ডিগ্ৰী সেন্টিগ্ৰেডত কি হয় পানীৰ পৰা আইস হয় যদি আমি -1 ডিগ্ৰী সেন্টিগ্ৰেডত চাও তেতিয়া হলে তাত তুমি অকনো পানী নোপোৱা তাত কি থাকিব কমপ্লিটলি আইস থাকিব that is the interesting fact of these 2 points ওদিকে ফ্ৰিজিং পইণ্ট কি যেটো টেম্পাৰেচাৰ যেটো মিনিমাম টেম্পাৰেচাৰ কি হ'ব এটা বস্তু ফ্ৰিজ হ'ব ষ্টিম পইণ্ট কি যেটো মিনিমাম টেম্পাৰেচাৰ এটা বস্তু বইল হ'ব ওদিকে এতিয়া আমি চাব লাগে কেনেকে আমি সেলসিয়াস স্কেলত এপ্লাই কৰিম বা কেনেকে আমি সেলসিয়াস স্কেলৰ আইস পইণ্ট নো কি ইয়াত তোমালোকে দেখিছা এডাল হৈছে সেলসিয়াস স্কেল আৰু ইয়াৰ যে ষ্টাৰ্ট কৰিছে ইয়াত কোৰ পৰা কোলৈকে লিখিছে দেখিছানে তোমালোকে ইয়াত সোৱা টেম্পাৰেচাৰ 0 ৰ পৰা 100 লৈকে দেখুৱা হৈছে সেলসিয়াস স্কেলত মানে হেতু ওয়াটাৰ ফ্ৰিজেস বুলি লিখিছে ইয়াতে আৰু ওয়াটাৰ বইলস মানে হেতু টেম্পাৰেচাৰত 0 ডিগ্ৰী সেন্টিগ্ৰেডত কি হয় ওয়াটাৰ ফ্ৰিজ হয় গতিকে ইয়াৰ আইস পইণ্টটো কি হ'ব আইস পইণ্ট ইজ ইকুৱেল টু 0 ডিগ্ৰী সেন্টিগ্ৰেড কিন্তু ফ্ৰিজিং পইণ্টটো কি হ'ব 100 ডিগ্ৰী সেন্টিগ্ৰেড দেখিছানে ইয়াতে 100 ডিগ্ৰী সেন্টিগ্ৰেড দিয়া আছে ওয়াটাৰ বইল হয় বুলি দিছে সৰি এটো ফ্ৰিজিং পইণ্ট নহয় এটো কি হ'ব বইলিং পইণ্ট আইস পইণ্ট আৰু ফ্ৰিজিং পইণ্ট একে কথাই বইলিং পইণ্ট আৰু ষ্টিম পইণ্ট একে কথাই গতিকে হেতু তোমালোকে মনত ৰাখিবা ষ্টিম হয় মানে ওয়াটাৰৰ পৰা ষ্টিম হ'ব কেতিয়া হ'ব 100 ডিগ্ৰী সেন্টিগ্ৰেড গতিকে 100 ডিগ্ৰী সেন্টিগ্ৰেডত ওয়াটাৰ কি হ'ব বইল হ'ব 0 ডিগ্ৰী সেন্টিগ্ৰেডত ওয়াটাৰ ফ্ৰিজ হ'ব আৰু এই স্কেল ডালক কি বুলি কয় জানানে টাৰ্মড এজ সেন্টিগ্ৰেড স্কেল যেনেকৈ আমি সেলসিয়াস স্কেল বুলি কৈছো ঠিক তেনেকৈ সেন্টিগ্ৰেড স্কেল বুলিও কোৱা হয় ইয়াৰ পাছত আহিলে ফাৰেনহাইট স্কেল ফাৰেনহাইট স্কেলত আইস পইণ্টটো এতিয়া কি ইয়াত আকৌ আইস পইণ্টটো বা ফ্ৰিজিং পইণ্টটো বেলেগ হয় তোমালোকে ইমেজখন চোৱা তাত কিমান দিয়া আছে একেবাৰে তলত যেটো দিছে 32 ডিগ্ৰী ফাৰেনহাইট মানে আসলতে এটো সেলসিয়াস স্কেলত কি হ'ব 0 ডিগ্ৰী সেন্টিগ্ৰেড মানেই হৈছে 32 ডিগ্ৰী ফাৰেনহাইটত আমি এমাউন্টটো বেছি পাও সেই কাৰণে তোমালোকে হয়তো শুনিছা আমাৰ জ্বৰ হোৱা বুলি কলে আমি কি বুলি কওঁ 100 ডিগ্ৰী সেন্টিগ্ৰেডত আমাৰ পানী বইল হয় আমাৰ ফিভাৰ হোৱা বুলি কলেও এনেকুৱা কৈছে 102 ডিগ্ৰী জ্বৰ হৈছে 103 ডিগ্ৰী হৈছে কিন্তু তাৰ মানে এটো নেকি যে 100 ডিগ্ৰী সেন্টিগ্ৰেডত যে পানী বইল হৈছে একেটা টেম্পাৰেচাৰতে আমাৰ ফিভাৰ হৈছে তেনেকুৱা হোৱা হলে জ্বৰ হোৱা মানুহ এটাক আমি হাতেৰেও চুব নোৱাৰিলো হেতেন যেনেকৈ আমি উতলা পানীখিনি চুব নোৱাৰো কিন্তু আসলতে হেতু নহয় 100 ডিগ্ৰী সেন্টিগ্ৰেডত হে পানী বইল হয় কিন্তু ফিভাৰ হলে 102 103 হেকেটা হৈছে ফাৰেনহাইটত যদি 100 ডিগ্ৰী সেন্টিগ্ৰেড বুলি কওঁ এই 100 ডিগ্ৰী সেন্টিগ্ৰেডটো কিহৰ লগত ইকুৱেল এই 212 ডিগ্ৰী ফাৰেনহাইটৰ লগতহে ইকুৱেল গতিকে 100 ডিগ্ৰী ফাৰেনহাইট হলে তাৰ টেম্পাৰেচাৰটো আসলতে যথেষ্ট কম হ'ব নৰ্মেল বডি টেম্পাৰেচাৰটোৱে আমাৰ হৈছে 37 গতিকে যেতিয়া অলপ বাহে টেম্পাৰেচাৰ 38 39 40 মান হ'ব পাৰে আৰু কিন্তু একেবাৰে তোমাৰ 100 ডিগ্ৰী সেন্টিগ্ৰেড হৈ পানে পানী বইল হোৱাৰ নিচিনা হৈ না যায় গতিকে 32 ডিগ্ৰী ফাৰেনহাইটটো যেটো ফাৰেনহাইটত আমাৰ নৰ্মেল বডি টেম্পাৰেচাৰটো 98 ডিগ্ৰী ফাৰেনহাইটত গতিকে 102 104 ফাৰেনহাইট হোৱাটো ইমান এটা ডাঙৰ কথা নহয় গতিকে ইয়াত তুমি কি লিখিবা আইস পইণ্ট মানে 32 ডিগ্ৰী ফাৰেনহাইট যদি কাৰোবাৰ হ'বলে হয় তেতিয়া হলেতো 0 বৰফ হৈ থাকিব মানে বুজি পালা গতিকে আইস পইণ্টটো কি 32 ডিগ্ৰী ফাৰেনহাইট এটো বস্তু মনত ৰাখিবা আইস পইণ্ট ইয়াতে 0 ডিগ্ৰী সেন্টিগ্ৰেড আছিল 0 ডিগ্ৰী সমান হৈছে 32 মানে ফাৰেনহাইটত ভ্যালুবোৰ বাঢ়ি যায় হেতু এটা ইম্পৰ্টেন্ট পইণ্ট নাম্বাৰ 2 কি আছিল ষ্টিম পইণ্ট বা বইলিং পইণ্ট বুলি কলে আমি এতিয়া কি বুজিম 100 ডিগ্ৰী সেন্টিগ্ৰেড টু সেলসিয়াস স্কেলত আছিল আৰু ইয়াত কি হৈছে 212 ডিগ্ৰী ফাৰেনহাইট টু হৈছে ইয়াতে ষ্টিম পইণ্ট এতিয়া এই যে নামটো ফাৰেনহাইট স্কেল ডালৰ নামটো কৰ পৰা আহিলে ফাৰেনহাইট নামৰ আসলতে এজন সাইন্টিস্ট আছিল তেখেতৰ নামৰ মানে তেখেতৰ আফটাৰ হিজ নেম আসলতে দিয়া হল নেমড আফটাৰ ফাৰেনহাইট এটো বস্তু তোমালোকে লিখি থবা তোমালোকৰ মনত থাকিব who proposed this scale এই স্কেল ডাল কোনে প্ৰপ'জ কৰিছিলে ফাৰেনহাইটৰ নামৰ যিজন সাইন্টিস্ট আছিল
তেখেতে প্ৰপ'জ কৰিছিলে আৰু তেখেতৰ নামতে সেই স্কেলডালৰ নামটো কি দিলে ফাৰেনহাইট স্কেল বুলি ক'লে আৰু আজিকালি এতিয়া তোমাৰ সেলসিয়াছ আৰু ফাৰেনহাইট স্কেল বহুত বেছিকৈ ইউজ হৈ থাকে ইয়াত তোমালোকে দেখিছা 0 ডিগ্ৰী সেন্টিগ্ৰেড মানে হৈছে 32 ডিগ্ৰী ফাৰেনহাইট গতিকে আমি কি চাম ৰিলেশন বিটুইন সেলসিয়াছ এণ্ড ফাৰেনহাইট আৰু সেলসিয়াছৰ মাজত আমি সম্পৰ্ক উলিয়াব পাৰিম 0 ডিগ্ৰী সেন্টিগ্ৰেড ইকুৱেল টু 32 ডিগ্ৰী ফাৰেনহাইট 37 ডিগ্ৰী সেন্টিগ্ৰেড নৰ্মেল বডি টেম্পাৰেচাৰটো ফাৰেনহাইটত আকৌ 98.6 হৈ যায় গতিকে তোমালোকক এতিয়া মই দেখাম কেনেকৈ আমি কনভাৰ্ট কৰো তাৰ কাৰণে এটা আসলতে স্পেশাল ইকুৱেশন আছে ইকুৱেশন ৰিলেশনটো দেখাবৰ কাৰণে এটা ইকুৱেশন আছে তোমালোকে এই ইকুৱেশনটো এতিয়া ডিৰাইভ কৰিব নালাগে জাস্ট তোমালোকে মনত ৰাখি থোৱা TC/5 is equal to TF minus 32/9 এটো হৈছে the equation for relation between Celsius and Fahrenheit এটো হৈছে ইকুৱেশনটো এতিয়া আমি কি পাইছো ইয়াতে আৰু এবাৰ আন্ডাৰলাইন কৰি দিছো তোমালোকে ভালকে লিখি যাবা ইকুৱেশনটো আমি ইয়াৰ পৰা প্ৰবলেম সলভ কৰিব লাগিব ইয়াত TC মানে কি টেম্পাৰেচাৰ ইন সেলসিয়াছ হয় নহয় সেলসিয়াছ স্কেলত থকা টেম্পাৰেচাৰৰ ভ্যালুটো আৰু TF মানে কি হ'ব টেম্পাৰেচাৰ ইন ফাৰেনহাইট গতিকে এতিয়া আমি কেনেকৈ কনভাৰ্ট কৰিব পাৰি চাম ফাৰ্ষ্টতে আমি কোৱেশ্চনটা লৈ লওঁ কনভাৰ্ট 20 ডিগ্ৰী সেন্টিগ্ৰেড টু ফাৰেনহাইট তেতিয়া হলে আমি কি পালো TC মানে ইয়াতে কি হৈছে 20 ডিগ্ৰী সেন্টিগ্ৰেড according to the formula কি হয় TC/5 is equal to TF minus 32/9 আছিলে গতিকে আমি ইয়াত এটা কি কৰিম TC ৰ ঠাইত 20 বহাই দিলো 5 divided by 5 হৈ গল TF minus 32/9 তোমালোকে যদি এটো সলভ কৰা 20 divided by 5 মানে কি 4 T minus 32/9 তোমালোকক মই নেক্সট পেজত লিখিছো ইয়ালৈকে লিখি লোৱা কি পাইছিলো 4 equal to T minus 32/9 TF minus 32 দেই এটো TF আসলতে এটা কি হ'ব 4 equal to T এটা এফালে কি হৈছে 9 টো ডিভাইড হৈ আছে এফালে আহিলে কি হৈ যাব 4 into 9 TF minus 32 গতিকে এতিয়া আমাৰ কি হ'ব TF minus 32 টো আমি এনেকেও লিখিব পাৰো কাৰণ আমি TF উলিয়াবলৈ গৈ আছো গতিকে এই পাৰ্টটো আমি এফালে লিখিছো গতিকে একো চেঞ্জ হোৱা কথা নাই তাতে 9 4s are 36 TF equal to কি হ'ব 36 plus 32 answer to কিমান পাবা 868 গতিকে ফাৰেনহাইট ডিগ্ৰী ফাৰেনহাইটত তুমি লিখিব পাৰা 20 ডিগ্ৰী সেন্টিগ্ৰেড is equal to 68 ডিগ্ৰী ফাৰেনহাইট গতিকে সেন্টিগ্ৰেডত ভ্যালুটো কম হয় ফাৰেনহাইটত ভ্যালুটো বেছি হয় দেখিছানে এতিয়া তোমালোকে এটা আকৌ এটা আমি ট্ৰাই কৰো কনভাৰ্ট আমাৰ যেটো আইস পইণ্ট আছে আইস পইণ্ট সেন্টিগ্ৰেডত কি হয় ওয়াটাৰৰ কাৰণে 0 ডিগ্ৰী সেন্টিগ্ৰেড টু ফাৰেনহাইট আমি এটো কনভাৰ্ট কৰি চাম কনভাৰ্ট কৰিলে আমাৰ কিমান পাইছিলো আমি আইস পইণ্টটো মনত আছে নে 32 ডিগ্ৰী ফাৰেনহাইট পাইছিলো গতিকে এতিয়া আমাৰ কি আছে TC/5 is equal to TF minus 32/9 এ TC ৰ ঠাইত তুমি যদি 0 পুট কৰা TF minus 32 যদি কৰা divided by 9 তেতিয়া হলে আমাৰ উত্তৰটো কি হ'ব এটোটো কমপ্লিটলি 0 হৈ যাব গতিকে TF minus 32/9 is equal to 0 TF minus 32 is equal to 0 গতিকে কি হ'ব TF is equal to 32 ডিগ্ৰী ফাৰেনহাইট গতিকে আমি যেটো ভ্যালু অলৰেডি ইয়াতে এই ইমেজখনত লিখিছিলো মনত আছে নে এই ইমেজখনত 0 ডিগ্ৰী ইকুৱেলস টু আমি কি লিখিছিলো 32 ডিগ্ৰী ফাৰেনহাইট গতিকে ইয়াতেও আমি ম্যাথমেটিক্যালি সলভ কৰি আমি একেটা বস্তুৱে পাইছো এতিয়া তোমালোকৰ কাৰণে এটা মোৰ কোৱেশ্চন আছে এটো হোমৱৰ্ক বুলি তোমালোকে লব পাৰা কনভাৰ্ট 98.6 ডিগ্ৰী 98 এটো পইণ্ট দেই পইণ্টটো মই ভালকে লিখি দিছো ৰবা 98.6 ডিগ্ৰী ফাৰেনহাইট টু সেলসিয়াছ তোমালোকে এটো কি কৰিবা সেলসিয়াছ হলে কনভাৰ্ট কৰিবা টু সেলসিয়াছ গতিকে একো টান নহয় উল্টা কৰিব লাগিব এবাৰ তোমালোকে এটো কৰি চাবা আৰু আজি বুজোৱাখিনি যদি কিবা বুজি নোপোৱাকে থাকি গৈছে জনাবা